Good morning, students. আজি আমি গ্ৰামাৰৰ ডিটাৰমিনাৰ্ছ চেপ্টাৰৰ ইচ আৰু এভৰি এই দুটা ইচ আৰু এভৰি এই দুটা ডিটাৰমিনাৰ্ছ দিছো আৰু এই ইচ আৰু এভৰি আমি বাক্যত কেনেকৈ প্ৰয়োগ কৰিব লাগে ইচ আৰু এভৰি মানেনো কি এই সম্বন্ধে আলোচনা কৰিবলৈ ওলাইছো। ইয়াতে আমি ইচ হৈছে অৰ্থ হৈছে ওৱান বাই ওৱান এটা এটাকৈ এজন এজনকৈ প্ৰত্যেকজনকে গুৰুত্ব দিয়া হয় ইচ। ইয়াতে দুজন ব্যক্তি বা দুটা বস্তুৰ কথা বিশেষভাৱে উল্লেখ কৰিছে কাৰণে মই 2+ লিখিছো। আকৌ এভৰি মানে হৈছে গোটেই সমূহখিনিত থকা ব্যক্তি বা বস্তুক বুজোৱা হয় অল টুগেডাৰ একেলগে সকলোকে কোৱা হৈছে। ইয়াতে 3+ হ'ব পাৰে, 3তকৈ বেছি থাকিব পাৰে। গোটেই দলটোত যিমান কেইজন ব্যক্তি বা বস্তু থাকে গোটেই বস্তুখিনিকে বুজোৱা হৈছে। ইয়াতে দুটা বাক্য লিখিছো ইচ 2+ দুই বা তাতকৈ বেছি ব্যক্তি বা বস্তুৰ কাৰণে প্ৰত্যেক বুলি ক'বৰ কাৰণে এজন এজনকৈ এটা এটাকৈ বুজাবৰ কাৰণে আমি ইচ লিখিছো। আৰু য'ত আমি ইচ লিখিব পাৰো বেছিভাগ বাক্যতে আমি এভৰিও ব্যৱহাৰ কৰিব পাৰিম, ইণ্টাৰচেঞ্জ হ'ব, কিন্তু সকলোতে নহ'ব। Each boy passed the exam. প্ৰত্যেকজন ল'ৰাই পৰীক্ষাত পাছ কৰিছিল। দ্বিতীয় বাক্যটো মন কৰা এভৰি বয় পাছ দ্য এক্সাম। প্ৰত্যেকজন ল'ৰাই পৰীক্ষাত পাছ কৰিছিল। ইণ্টাৰচেঞ্জ হৈছে ইচ থকাটো এভৰি বা এভৰি থকাটো ইচত আমি লিখিব পাৰিম, তথাপিও সকলো সময়তে নহ'ব। আৰু ইচৰ লগত যোনটো আমি নাউন লিখিছো নাউনটো হৈছে সিঙ্গুলাৰ নাউন আৰু যেটো ভাৰ্ব থাকিব ভাৰ্বটো সদায় সিঙ্গুলাৰ ভাৰ্ব থাকিব। Each girl singular noun singular verb has. Each girl has a mobile phone. Every girl has a mobile phone. ছোৱালীৰ এটা মোবাইল ফোন আছে আৰু সকলো ছোৱালীৰে এটাকৈ মোবাইল ফোন আছে। হৈছে সাধাৰণতে দুই বা তাতকৈ বেছিৰ মাজত বুজায় আৰু এভৰি তিনি বা তাতকৈ বেছিৰ মাজত বুজাবৰ কাৰণে একেলগে বুলি বুজাবৰ কাৰণে আমি এভৰি ব্যৱহাৰ কৰো আৰু ইচ এজন এজনকৈ দেখাবৰ কাৰণে আমি ইচ ব্যৱহাৰ কৰো। সিঙ্গুলাৰ নাউন আৰু সিঙ্গুলাৰ ভাৰ্ব ইচ আৰু এভৰিৰ লগত সিঙ্গুলাৰ নাউন আৰু সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰা হয়। Each player is ready to play. প্ৰতিজন খেলুৱৈ খেলিবলৈ সাজু। Every player is ready to play. সকলো খেলুৱৈ খেলিবলৈ সাজু। দুইতকৈ বেছি আছে, 3, 10 এনেকে হ'ব পাৰে। সকলোকে গোটেই দলটোত থকা সমূহখিনিক বুজোৱা হৈছে, দলত থকা সমূহক বুজোৱা হৈছে আৰু ইয়াতে প্ৰতিজনক এজন এজনকে বুজোৱা হৈছে। ইয়াতে সাধাৰণতে দুই বা তাতকৈ বেছিৰ ক্ষেত্ৰতহে আমি ব্যৱহাৰ কৰো, গতিকে ইচ আৰু ইয়াতে গোটেই সমূহখিনিক বুজাবৰ কাৰণে আমি এভৰিৰ ব্যৱহাৰ কৰো আৰু দুয়োটাতে আমি সিঙ্গুলাৰ নাউন প্লেয়াৰ লিখিছো আৰু সিঙ্গুলাৰ ভাৰ্বৰ ব্যৱহাৰ কৰা হয়। ইচ কেনেকৈ গঠন কৰা হ'ব ইচ প্লাছ সিঙ্গুলাৰ নাউন আৰু সিঙ্গুলাৰ ভাৰ্ব এভৰিৰ লগতো আমি এভৰি প্লাছ সিঙ্গুলাৰ নাউন আৰু সিঙ্গুলাৰ ভাৰ্ব এই গঠনটোলৈ মন কৰিবা। ইচ অফ দ্য প্লেয়াৰ্ছ ইজ ৰেডি টু প্লে আৰু ইচ প্লেয়াৰ ইজ ৰেডি টু প্লে। এই দুয়োটা বাক্যৰ গঠনটো বেলেগ কিন্তু অৰ্থ একেই। ইচ অফ দ্য প্লেয়াৰ্ছ ইয়াতে চোৱা য'ত মই ইচ অফ দ্য লিখিলো ইয়াৰ লগত মই নাউনটো প্লুৰেল নাউন লিখিছো, কিন্তু ইয়াতে আকৌ সিঙ্গুলাৰ নাউন লিখা আছে। ভাৰ্ব সিঙ্গুলাৰ ভাৰ্ব আমি এনেকেও লিখিব পাৰিম। ইচ অফ দ্য প্লেয়াৰ্ছ ইজ ৰেডি টু প্লে। প্ৰতিজন খেলুৱৈ খেলিবলৈ সাজু। ইচ প্লেয়াৰ ইজ ৰেডি টু প্লে। প্ৰতিজন খেলুৱৈ খেলিবলৈ সাজু।
দুয়োটাত অৰ্থত একো খেলি মেলি হোৱা নাই, মাথো ষ্ট্ৰাকচাৰ গঠনটো বেলেগ। যেতিয়া আমি ইচৰ লগত অফ লগাই পেলাই লিখিব লাগিব, ইচ অফ দা এনেকৈ লিখিব যাওঁতে যিটো নাউন থাকিব, নাউনটো সদায় প্লুৰেল ফৰ্মত থাকিব, কিন্তু ভাৰ্ব সিংগুলাৰে থাকিব, আৰু অৰ্থ দুয়োটা বাক্যত একো সাল সলনি নহয়, একে থাকিব। ইচ অফ দা ষ্টুডেণ্টছ, এখেতে প্লুৰেল ফৰ্ম কৰা হৈছে। ইচ অফ দা ষ্টুডেণ্টছ পৰীক্ষাত পাছ কৰিছিল, প্ৰত্যেকজন ছাত্ৰই পৰীক্ষাত পাছ কৰিছিল। ইচ ষ্টুডেণ্ট পাছ দা এক্সাম, প্ৰতিজন ছাত্ৰই পৰীক্ষাত পাছ কৰিছিল। ৰাখিবা ইচ অফ, এইটো শুদ্ধ লিখিব পাৰিম, কিন্তু এভৰি অফ এনেকৈ লিখা নাযায়, এইটো ভুল হৈ যাব। ইচ বয় সমান ইচ অফ দা বয়জ, ইচ গাৰ্ল সমান ইচ অফ দা গাৰ্লছ, ইচ প্লেয়াৰ সমান ইচ অফ দা প্লেয়াৰ্ছ, এইবোৰ একে থাকিব। কিন্তু এভৰি বয় সমান এভৰি অফ দা বয়জ এনেকে নহয়, এইটো ভুল হৈ যাব। গতিকে এভৰি থাকিলে আমি এভৰি অফ কেতিয়াও কৰিব নোৱাৰো, সেইটো ভুল হ'ব। কমন এৰৰ্ছতো আমি যদি এইটো পাম, তেতিয়া আমি বুজি পাম যে এইটো ভুল হৈ আছে, এনেকে হ'ব নোৱাৰে। ইচ আৰু এভৰিৰ ব্যৱহাৰ। যদি তোমালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছা, বুজি পাইছা, লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।